हेलो बंधुসকল আপোনাৰ যদি এটা পিপিএফ একাউণ্ট এছবিআইত আছে আৰু ইউনো এছবিআইটো ব্যৱহাৰ কৰি তাৰ ষ্টেটমেণ্টটো ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ আহক এতিয়া আপোনাক লৈ যাওঁ ইউনো এছবিআইলৈ এতিয়া আমি আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছোঁ আৰু ইউনো এছবিআই ওপেন কৰি লৈছোঁ ইউনো ওপেন হোৱাৰ পাছত ইয়াত 6 ডিজিটৰ যিটো লগইন পিন আছে সেইটো ব্যৱহাৰ কৰি আমি আমাৰ একাউণ্টত লগইন হৈ যাম যেতিয়া একাউণ্টত লগইন হৈ যাম একাউণ্টৰ ডেশবৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব ইয়াত কেইখনমান লেভেল দেখা পাম বেংকিংৰ আন্ডাৰত প্ৰথমটো হৈছে ট্ৰানজেকচন একাউণ্ট তাৰ পাছত আমি এইখন লেভেলক লেফট সাইডত স্ক্ৰল কৰিম ইয়াত ডিপোজিটছ আহিছে ডিপোজিটছৰ তলত ভিউ ডিটেইলছৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া এই ভিউ ডিটেইলছ লিংকৰ ওপৰত ক্লিক কৰি দিম এই পেজটোলৈ আহিব ইয়াত আপোনাৰ যিকেইটা ডিপোজিট একাউণ্ট আছে আৰডি হ'ব পাৰে এফডি হ'ব পাৰে পিপিএফ হ'ব পাৰে ইয়াত দেখা পাব এতিয়া আমাৰ এটাই ডিপোজিট একাউণ্ট যেটো নেকি পিপিএফ একাউণ্ট হেতু ইয়াত দেখুৱা হৈছে এটোৰ ওপৰত আমি ক্লিক কৰিম তাৰ ওপৰত ক্লিক কৰাৰ পাছতে পিপিএফ একাউণ্টৰ ষ্টেটমেন্ট ইয়াত দেখুৱা হ'ব আপুনি যদি তললৈ স্ক্ৰল কৰি গৈ থাকে একেবাৰে যেতিয়াৰ পৰা একাউণ্ট আৰম্ভ হৈছে তেতিয়াৰ পৰা ষ্টেটমেন্ট ইয়াত আপুনি দেখিবলৈ পাব এতে যেই নহওক যদি আপুনি ডাউনলোড কৰিব লাগে ষ্টেটমেন্ট তেতিয়ালে ৰিকুৱেষ্ট ষ্টেটমেন্টৰ ওপৰত আপুনি গুচি যাওক তাৰ ওপৰত গুচি যোৱাৰ পাছত ইয়াত ডিউৰেচন সিলেক্ট কৰিব লাগিব আমি তাৰ ওপৰত ক্লিক কৰি দিওঁ সব বহুত কেইটা অপচন আহিছে কারেন্ট মান্থ লাস্ট 3 মান্থস কারেন্ট ফাইনান্সিয়াল ইয়ার কাস্টম ডেট আমি ইয়াত কারেন্ট ফাইনান্সিয়াল ইয়ার সিলেক্ট কৰিম আপুনি যদি বিচাৰে কাস্টম ডেটটো সিলেক্ট কৰিব পাৰে এতিয়া কারেন্ট ফাইনান্সিয়াল ইয়াৰটো সিলেক্ট কৰি লওঁ তাৰ পাছত ইয়াত ফৰমেটটো আপুনি সিলেক্ট কৰিব পাৰে পিডিএফ বা এক্সেল আমি পিডিএফ এ থাকিব দিম এতিয়া আৰু এটা কথা ইয়াত পাসওয়ার্ড লজিক বুলি এটা লিংক আহিছে তাৰ ওচৰত থকা সাৰ্কলটোৰ ওপৰত আমি ক্লিক কৰি পাসওয়ার্ড লজিকটো চাম ইয়াত পাসওয়ার্ডটো হ'ব আপোনাৰ নামটোৰ প্ৰথম 5টা ক্যাৰেক্টাৰ ক্যাপিটেলত আৰু আপোনাৰ ডেট অফ বাৰ্থটো ডে মান্থ ইয়াৰ এই ফৰমেটত যদি আপোনাৰ নাম হয় ৰবীন্দ্ৰ ছেত্ৰী এক্সাম্পল দিয়া হৈছে আৰু যদি ডেট অফ বাৰ্থ 11/8/1978 হয় তেতিয়াহলে আপোনাৰ পাসওয়ার্ডটো হ'ব ৰবীন প্ৰথম 5টা ক্যাৰেক্টাৰ ক্যাপিটেলত নামৰ প্ৰথম নামটোৰ তাৰ পাছত 11011978 আকৌ যদি আপোনাৰ নামটো 5টাতকৈ কম সংখ্যা থাকে কম আখৰ থাকে তেতিয়াহলে কি কৰিব তেতিয়া চাও ইয়াত যদি আপোনাৰ নাম দেৱ পাটেল হয় আৰু ডেট অফ বাৰ্থ হয় 28/11/2003 তেতিয়াহলে পাসওয়ার্ডটো হ'ব DEV28112003 গতিকে এনেকৈ আপুনি পাসওয়ার্ডটো লিখিব লাগিব গতিকে এটো ক্লোজ কৰক এতিয়া আৰু ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া ডাউনলোড বুটামৰ ওপৰত ক্লিক কৰিব ডাউনলোড সাকসেসফুল দেখাইছে এতিয়া আমি পিডিএফ তো বিচাৰি আমাৰ ষ্টৰেজত গুচি যাম মোবাইলটো মানে ফাইল ম্যানেজাৰত যাম এতিয়া ফাইল ম্যানেজাৰৰ ওপৰত ক্লিক কৰি দিওঁ আৰু ৰিসেন্ট এইটো ফাইল আহিছে ষ্টেটমেন্ট এইটোৰ ওপৰত ক্লিক কৰি দিছো এইটো ওপেন কৰিম এটা যিকোনো এটা পিডিএফ ওপেনাৰ আপুনি ইয়াত ব্যৱহাৰ কৰিব লাগিব মই WPS অফিসটো ব্যৱহাৰ কৰিছো ইয়াত পাসওয়ার্ডটো সেই ধৰণে লিখিব লাগিব যি ধৰণে কোৱা হৈছিল নামৰ প্ৰথম 5টা আখৰ ক্যাপিটেলত আৰু ডেট অফ বাৰ্থটো সেইখিনি লিখি দিওঁ এতিয়া চাওক লগে লগে ওপেন হৈ যাব আপোনাৰ পিডিএফটো এটো ষ্টেটমেন্ট ইয়াত দেখা পোৱা গৈছে বন্ধুসকল এনেকৈ আপুনি যদি SBI ইউনোৰ পৰা আপোনাৰ পিপিএফ একাউণ্টৰ ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইউনো এছবিআইত গৈ আপোনাৰ পিপিএফ একাউণ্টৰ ষ্টেটমেন্টটো ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ